ডুমডুমাত ৪ জনগোষ্ঠীৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। গণসমাৱেশ আয়োজন কৰিছে, কেইবাটাও সংগঠনে সহযোগ কৰিছে আৰু এই সংগঠনকেইটাৰ দাবী উত্থাপন হৈছে যে জনজাতিকৰণ কৰিব লাগিব। একেটা সময়তে শ্ৰমিকৰ পট্টা সেই সন্দৰ্ভতো তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু চাহ শ্ৰমিক য'ত আছে তাৰ পট্টা দিব লাগিব। এই সন্দৰ্ভত মন্তব্য কৰিছে চৰকাৰে চাহ শ্ৰমিকৰ লগত খেলা কৰিব নোৱাৰিব, এই হুংকাৰো প্ৰদান কৰিছে ডুমডুমাৰ পৰা। আপোনালোকে চাইছে যে আজি ডুমডুমা নগৰখনত আমি এক গণসমাৱেশ আয়োজন কৰিছো। এই গণসমাৱেশত চৰকাৰখনে তেখেতসকলে বিৰোধিতা কৰি কিনে আমাক কোনো ধৰণে পাৰ্মিশ্যন অনুমতি প্ৰদান নকৰিলে। সেইকাৰণে আমি দুখিত হৈছো। আমাৰ জনগোষ্ঠীটোক আমি সচেতন কৰিবৰ কাৰণে, আমাৰ জনগোষ্ঠীটো এক কৰিবৰ কাৰণে, আমি আমাৰ জনগোষ্ঠীৰ মানুহখিনি কথা পাতিবৰ কাৰণে আমি এক সমাৱেশ আয়োজন কৰিছিলো। তাৰপিছতো কিন্তু চৰকাৰখনে বাধা প্ৰদান কৰিছিলে। এই বাধা প্ৰদান কৰাৰ স্বত্বেও কিন্তু হাজাৰ হাজাৰ ৰাইজ কিন্তু ইয়াত উপস্থিত হৈছে। আমি এই চৰকাৰখনক সকিয়ানি প্ৰদান কৰিব বিচাৰিছিলো যে আমাৰ জনগোষ্ঠীটো চাহ জনগোষ্ঠী, আদিবাসী জনগোষ্ঠীটোৰ লগত যদি হাঁহি ধেমালি জনগোষ্ঠীটোৰ জীৱনলৈকে হাঁহি ধেমালি কৰিব বিচাৰে, তেতিয়াহ'লে পৰিণাম ভয়ানক হ'ব। আমি বিচাৰিছো যে আমাৰ জনগোষ্ঠীৰ বসবাস কৰা যিসকল লোকৰ মাটিৰ পাট্টা, সেই পাট্টা দিব লাগে। মৌলিক অধিকাৰ হাজিৰা, সেই হাজিৰা বৃদ্ধি কৰিব লাগে। লগতে জনজাতিকৰণৰ যি মৰ্যাদা, সেই মৰ্যাদাটো আমি পাব লাগে। আৰু এই কথালৈকে আজি আমি এক গণসমাৱেশ আয়োজন কৰিছিলো, তাতো আমাক বাধা প্ৰদান কৰিছে। গতিকে আমাৰ জনগোষ্ঠীক এনেকা বাধা প্ৰদান কৰাত আমি এই চৰকাৰখনৰ লগতে প্ৰশাসনক আহ্বান জনাইছো আৰু সকিয়ানি প্ৰদান কৰিছো। অনাগত দিনবিলাকত কিন্তু চাহ জনগোষ্ঠী আদিবাসীৰ পৰা কিন্তু নিশ্চিতভাৱে ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে জনগোষ্ঠীটোৰ নিম্নতম যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ কাৰণে আমি যেতিয়া মাত মাতিবলৈ যাওঁ, এই সমস্যাবিলাকৰ কাৰণে যেতিয়া আমি সমাধানৰ ক্ষেত্ৰত যদি ৰাস্তা বিচাৰি যাওঁ, কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। আমি মাটিৰ পট্টাৰ কথা যেতিয়া কওঁ, 200 বছৰ আগৰ পৰা মাটিৰ পট্টা বিচাৰি আছো, কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই। গতিকে এনেধৰণৰ চৰকাৰক আমি বিৰোধিতা কৰিছো আৰু অহা 26 ইলেকশ্যনত কিন্তু চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰা কিন্তু ইয়াৰ প্ৰত্যুত্তৰ পাব, এই কথা কিন্তু স্পষ্ট আৰু খাটা। ডুমডুমাত যিহেতু আপোনালোকৰ বাধা দিয়া এজন বিধায়ক আছে, বিধায়কজনে আপোনালোকৰ নিজৰ মানুহবিলাকক বাধা দিয়াৰ ক্ষেত্ৰত কি ক'ব? নিশ্চিতভাৱে আমি ক'ম যে আমি গণসমাৱেশ এক হৈ কিনে আলোচনা কৰিব বিচাৰিছিলো যে ইয়াত স্থায়ী বিধায়ক যিজন আছে, এই বিধায়কৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। আমি নিশ্চিতভাৱে ভাবিবৰ কাৰণে বাধ্য যে তেওঁ এই প্ৰগ্ৰামটো বাধা দিব বিচাৰিছিলে। আমি নিশ্চিত কাৰণে ভাবিবৰ কাৰণে বাধ্য যে এই প্ৰগ্ৰামটো বাধা দিব বিচাৰিছিলে। গতিকে সকিয়ানি প্ৰদান কৰিছো। চাহ জনগোষ্ঠীৰ এজন বিধায়ক, তেখেতক উচ্চ পৰ্যায়লৈ আমি পঠিয়াইছো যে জনগোষ্ঠীটোৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত মাত মাতক, জনগোষ্ঠীৰ সমস্যাবিলাকক লৈ কিনে তেওঁ ৰাজনীতি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।